নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, বৃহস্পতিবাৰে পুনৰ অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত নতুন পৰ্যটন পলিচিত কেবিনেটে অনুমোদন জনায়। নতুন পৰ্যটন পলিচি 2022 আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে অনুমোদন জনায়। লগতে ৰাজ্যিক কেবিনেট বৈঠকত আৰু কি কি সিদ্ধান্ত লোৱা হৈছে চাওঁ আহক। চাহ উদ্যোগক পৰ্যটনৰ ক্ষেত্ৰৰূপে গঢ় দিবলৈ 50খন চাহ বাগিচাক পৰ্যটন ক্ষেত্ৰ হিচাপে উন্নীত কৰা হ'ব। টি টুৰিজমৰ বাবে 50খন বাগানৰ ঐতিহাসিক স্থানসমূহ ৰক্ষা কৰিবৰ বাবে প্ৰতিখন বাগানক সৰ্বাধিক 2 কোটি টকালৈকে ৰাজ সাহায্য দিব অসম চৰকাৰে। ইপিনে মানাহ ৰাষ্ট্ৰীয় উদ্যানত টুৰিজমৰ বাবে লজ নিৰ্মাণৰ জিঞ্জাৰ গ্ৰুপক দিয়া হৈছে। এটিডিচিৰ লজসমূহ বৃহৎ হোটেল গ্ৰুপসমূহক দিয়া হ'ব। ইপিনে জলা সম্প্ৰদায়ক নতুনকৈ OBCৰ অধীনত অনা হ'ব। আগতে MOBCৰ অধীনত আছিল সম্প্ৰদায়টো। জলা সম্প্ৰদায় চাহ বাগিচাই MOBC নহয়, OBC প্ৰমাণপত্ৰ দিব। আনহাতে মৰাণসকলক অসম মৰাণ সভাই দিব OBC প্ৰমাণপত্ৰ। ইফালে 5 আগষ্টৰ দিনটো লোককল্যাণ দিন হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে। এই দিনটোত প্ৰতিখন জিলাৰ 5জন আৰু জনতা ভৱনৰ 10জন কৰ্মচাৰীক পুৰস্কৃত কৰা হ'ব। গ্ৰীণ এণ্ড ছাষ্টেইনেবল কেম্পাছ হিচাপে গঢ় দিয়া হ'ব মেডিকেল কলেজসমূহক। পৰৱৰ্তী খবৰ, ৰাজ্যত অসম আৰক্ষী আৰম্ভ কৰিছে জেহাদী বিৰোধী অভিযান। বিগত 48 ঘণ্টাত অসম আৰক্ষীয়ে 11টা জেহাদীক গ্ৰেপ্তাৰ কৰিছে। অসম আৰক্ষীয়ে 2টা জেহাদী গোটৰ অৱস্থিতি ধৰা পেলাইছে। আৰক্ষীয়ে দাবী কৰিছে যে বাংলাদেশৰ সন্ত্ৰাসবাদী সংগঠনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে। বিগত 24 ঘণ্টাত অসম আৰক্ষীয়ে 11জন লোকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক ক্ৰমে বৰপেটা, মৰিগাঁও, গুৱাহাটী আৰু গোৱালপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে বৰপেটা জিলাত এনে এটা গোটৰ সন্ধান পোৱাৰ বিপৰীতে আনটো জেহাদী গোটৰ সন্ধান পোৱা গৈছে মধ্য অসমৰ মৰিগাঁও জিলাত। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি আল কায়দাৰ সৈতে জড়িত উগ্ৰপন্থী গোট বাংলাদেশৰ আনছাৰুল্লাহ বাংলা দলৰ সৈতে এইসকল লোক জড়িত। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে জেহাদী গোটটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় সংস্থাৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰা হৈছে। বাংলাদেশী গোটৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অসমত কেইবাটাও জেহাদী গোটে কাম চলাই আছে। চুবুৰীয়া বাংলাদেশৰ লগত লাগি থকাৰ বাবে এয়া সম্ভৱ হৈছে। আৰক্ষীয়ে ইয়াৰ আগতেও অসমত এনেধৰণৰ জেহাদী সংযোগ বিচাৰি পাইছিল। যোৱা মাৰ্চ আৰু এপ্ৰিলত বৰপেটাৰ পৰা আৰক্ষীয়ে 10জন লোকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ মাজত এজন বাংলাদেশীও আছিল। আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি বঙাইগাঁও জিলা আৰক্ষীয়ে বুধবাৰে গোৱালপাৰা জিলাৰ পৰা আব্বাছ আলী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁক জেৰা কৰাৰ পিছত আৰু আন 8জনক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ 7জনক বৰপেটাৰ পৰা আৰু এজনক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ অতিৰিক্ত DGP বিশেষ শাখাৰ হীৰেন নাথে এই কথা সদৰি কৰি কয় যে অসম আৰক্ষীয়ে মুফতি মুস্তাফা আহমেদ নামৰ এজন লোককো আৰক্ষীয়ে মৈৰাবাৰী অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ শিক্ষা বিভাগত বৃহৎ সালসলনি। ৰাজ্যত এতিয়াৰ পৰা নাথাকিব ল'ৰা আৰু ছোৱালীৰ বিদ্যালয়। 3য় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়িব লাগিব শিক্ষাৰ্থীয়ে। আৰু লগতে কেইবাটাও নতুন সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগত বৃহৎ সালসলনি। 3টা বৃহৎ সালসলনি শিক্ষা বিভাগত। ৰাজ্যত নাথাকিব কোনো ছোৱালী আৰু ল'ৰাৰ বিদ্যালয়। চৰকাৰী বিদ্যালয়ত 3য় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় ইংৰাজীত পঢ়িব লাগিব। সমাজ বিজ্ঞান বিষয় এতিয়াৰ পৰা নাইকিয়া হ'ব। আৰু ইয়াৰ বিপৰীতে ভূগোল আৰু বুৰঞ্জী অন্তৰ্ভুক্ত কৰা হ'ব পাঠ্যক্ৰমত। হাইস্কুল শিক্ষান্ত পৰীক্ষাত 6টা বিষয়ত পৰীক্ষা দিব লাগিব শিক্ষাৰ্থীয়ে। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীৰ বাবে এক বেয়া খবৰ। ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। এই দুৰ্ঘটনাত শ্বহীদ হৈছে 2গৰাকী পাইলট। ভাৰতীয় বায়ুসেনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত পতিত বায়ুসেনাৰ MiG-21 বিমান।
দুৰ্ঘটনাত শ্বহীদ হৈছে দুগৰাকী পাইলট। ৰাজস্থানৰ বাৰমেৰত সংঘটিত হৈছে এই দুৰ্ঘটনা। বৰ্তমানলৈকে বিমান দুৰ্ঘটনাৰ কাৰণ অস্পষ্ট। বৃহস্পতিবাৰে নিশা 9 বজাত সংঘটিত হৈছে এই বিমান দুৰ্ঘটনা। বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ। এতিয়াৰ পৰা অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৱসৰৰ দিনাই পেঞ্চন লাভ কৰিব চৰকাৰী কৰ্মচাৰীসকলে। পেঞ্চনক লৈ বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। অৱসৰলৈ এবছৰৰ পূৰ্বৰে পৰা আৰম্ভ হ'ব পেঞ্চনৰ কাম। অনলাইন যোগে পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব কৰ্মচাৰীসকলে। শিক্ষক কৰ্মচাৰীসকলৰ বাবে বৃহৎ সকাহ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। সহজ হ'ব পেঞ্চন লাভৰ পদ্ধতি। ঘৰতে বহি কৰিব পাৰিব পেঞ্চনৰ যাৱতীয় কাম কাজ। সমগ্ৰ প্ৰক্ৰিয়া পেপাৰলেছ হ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। জীৱন প্ৰমাণৰ মানপত্ৰ অৰ্থাৎ লাইফ চাৰ্টিফিকেটৰ কাৰণে এতিয়া বেংকত যাব নালাগে। এতিয়াৰ পৰা পেঞ্চন সেৱা কেন্দ্ৰই প্ৰদান কৰিব জীৱনৰ প্ৰমাণপত্ৰ অৰ্থাৎ লাইফ চাৰ্টিফিকেট। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান। স্বামীৰ মৃত্যুৰ পিছত মহিলাৰ বিবাহ হ'লে প্ৰথম স্বামীৰ সন্তানৰ ক্ষেত্ৰত তেওঁৰ দ্বিতীয় স্বামীৰ নাম দিব পাৰে। উচ্চতম ন্যায়ালয়ে স্বামীৰ মৃত্যুৰ পিছত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আবদ্ধ হোৱা মহিলাসকলক ডাঙৰ অধিকাৰ প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায় প্ৰদান কৰে, য'ত কোৱা হৈছে যে যদি এগৰাকী মহিলাৰ স্বামীৰ মৃত্যু হয় আৰু তেওঁ আন এগৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, তেন্তে তেওঁৰ প্ৰথম স্বামীৰ সন্তানটো তেওঁৰ দ্বিতীয় স্বামীৰ নাম দিব পাৰে। এইটো অন্ধ্ৰপ্ৰদেশৰ ঘটনা। এগৰাকী মহিলাৰ স্বামীৰ ইয়াত মৃত্যু হয়। সেই সময়ত তেওঁৰ কেঁচুৱাটোৰ বয়স মাত্ৰ 2.5 মাহ আছিল। মহিলাগৰাকীয়ে পিছত এজন বায়ুসেনা বিষয়াৰ সৈতে বিয়া হৈছিল। এতিয়া প্ৰশ্নটো, প্ৰথম স্বামীৰ সন্তানৰ কি হ'ব? মহিলাগৰাকীৰ প্ৰথম স্বামীৰ পৰিয়ালৰ সদস্যসকলে শিশুটিক তেওঁলোকৰ লগত ৰাখিব বিচাৰিছিল। একে সময়তে তেওঁ শিশুটোক তেওঁৰ স্বৰ্গীয় পুত্ৰৰ উপাধি দিব বিচাৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে শিশুটোৰ নিজৰ মাতৃয়ে তেওঁৰ ককা আইতাতকৈ তেওঁৰ যত্ন ল'ব পাৰে। গতিকে শিশুটো তেওঁৰ মাক আৰু মাতৃৰ দ্বিতীয় স্বামীৰ সৈতে থাকিব। উচ্চতম ন্যায়ালয়ে কৈছিল যে শিশুটোক মাতৃৰ দ্বিতীয় স্বামীৰ উপাধি দিব পাৰে। সন্তানক দ্বিতীয় স্বামীৰ উপাধি দিয়াটো মাতৃৰ অধিকাৰ হ'ব। ই শিশুটো আৰু তেওঁৰ আনগৰাকী দেউতাকৰ মাজত এক উন্নত সম্পৰ্ক সৃষ্টি কৰিব। উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়ত কৈছে যে মাতৃৰ দ্বিতীয় স্বামীয়েও সন্তানটো তুলি ল'ব পাৰে। ই তেওঁক শিশুৰ অভিভাৱকৰ মৰ্যাদা প্ৰাপ্ত কৰিবলৈ সক্ষম কৰিব। উচ্চতম ন্যায়ালয়ে ইয়াৰ ৰায়ত কৈছে যে শিশুটোৰ সকলো নথিপত্ৰত তেওঁৰ আন দেউতাকৰ নাম থাকিব লাগে। দস্তাবেজত প্ৰথম পিতৃৰ নাম থাকিলে শিশুটোৰ মগজুত অতি নেতিবাচক প্ৰভাৱ পৰিব। পৰৱৰ্তী খবৰ, পুনৰ উৎকোচ লৈ হাতেলোতে গ্ৰেপ্তাৰ হ'ল আবকাৰী বিষয়া। মৰিগাঁৱত দুৰ্নীতি নিবাৰক শাখাৰ জালত আবকাৰী অধীক্ষক। উৎকোচ লৈ হাতেলোতে আটক হ'ল আবকাৰী বিষয়াগৰাকী। আবকাৰী অধীক্ষকগৰাকীৰ নাম বৰষা বৰা বৰদলৈ। সুৰাৰ বিপণীৰ নামত এজনক দাবী কৰিছিল 1 লাখ টকা। চিন্ময় তামুলী নামৰ লোকজনক দাবী কৰিছিল ধনখিনি। 20,000 টকা উৎকোচ লোৱা অৱস্থাত ধৰা পৰে বিষয়াগৰাকী। পৰৱৰ্তী খবৰ, অসমত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত অসমত নতুনকৈ পুনৰ 652 জন লোক আক্ৰান্ত হৈছে কভিডত। অসমত ভয়াৱহ ৰূপত কভিডৰ সংক্ৰমণ। বিগত 24 ঘণ্টাত কভিডত আক্ৰান্ত হৈছে 652 জন লোক। ডিব্ৰুগড় জিলাত শেহতীয়াকৈ সৰ্বাধিক লোক আক্ৰান্ত হৈছে 483 জন লোক। বাক্সাত শেহতীয়া দিনকেইটাত 428 জন লোক আক্ৰান্ত হৈছে কভিডত। কামৰূপ মেট্ৰত আক্ৰান্ত হৈছে 350 জন লোক। আৰু কভিড পজিটিভিটিৰ হাৰ হৈছে 7.07%।